যোৰহাটত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত মানৱ শৃংখল। ন্যায় দিব লাগিব জয় জুবিন দা শাস্তি পাব লাগিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ সন্মুখত প্ৰাণৰ শিল্পী তথা প্ৰাক্তন ছাত্ৰ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই হত্যাকাণ্ডৰ যি ৰহস্য হে সোনকালে ফাদিল কৰিব লাগে আৰু যিসকলক ন্যায় জিম্মাত ৰাখিছে SIT যিখিনি চাৰ্জশ্বিট প্ৰদান কৰিব 90 দিনৰ ভিতৰত এই চাৰ্জশ্বিট কটকটীয়া হ'ব লাগিব আৰু জুবিন দাক ন্যায় প্ৰদান কৰিব লাগিব। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে শাসকীয় দলকে প্ৰমুখ্য কৰি বিৰোধী দলকো স্পষ্ট কৰি দিব বিচাৰিছো যে আগন্তুক সময়ত জুবিন দাক লৈ কোনো ৰাজনীতি নকৰিব, এই কথা স্পষ্ট। আৰু এটা কথা ক'ব বিচাৰিছো, জুবিন দা এনেকুৱা এটা সত্তা যি সত্তা ৰাজপথৰ কাষত দিয়া পাণ দোকানীজনৰ পৰা সাধাৰণ শ্ৰেণীৰ লোকসকলক অৰ্থাৎ ৰিক্সা চলোৱা বা সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মনত এই জুবিন দাৰ মৃত্যুৰ যি বেদনা, সেই বেদনাৰ জুইকুৰা দপদপকৈ জ্বলি আছে। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই সাধাৰণ শ্ৰেণীৰ মানুহৰ যি হৃদয়ৰ যি বেদনাদায়ক জুইকুৰা, এই জুইকুৰা কিন্তু যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে জ্বলি থাকিব। আৰু এক কথা স্পষ্ট হৈ পৰিব যে এই ভেম থকা মানুহখিনিৰ যেতিয়া 26ত কিন্তু এই ভেম কমি যাব যেতিয়ালৈকে জুবিন দাক ন্যায় প্ৰদান নকৰিব। আৰু এটা কথা কৈছো যে যেতিয়ালৈকে জুবিন দাক ন্যায় প্ৰদান নকৰে সমগ্ৰ অসমবাসী এনেকৈ ওলাই আহিব জুবিন দাৰ ন্যায় বিচাৰি। যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে সমগ্ৰ ছাত্ৰ সমাজ ৰাজপথত থাকিব। আৰু এক কথা স্পষ্ট কৰি দিব বিচাৰিছো, ৰৈ বিনালে চিনেমাখন সকলো চাবলৈ আহিব, সকলো আহিব। সেই বিশ্বাস অসমবাসীৰ ওপৰত বিশ্বাস আৰু তেওঁৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ব ৰৈ বিনালে চিনেমাখনৰ জৰিয়তে। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে আমি দেখিবলৈ পাইছো যে বিভিন্ন সময়ত টিকটসমূহ ব্লেকত বিক্ৰী কৰা দেখা পোৱা গৈছে, GST বঢ়াই দিছে আৰু আপোনাৰ ছবিগৃহৰ দাম টিকটৰ মূল্য বৃদ্ধি কৰিছে। তেনে এটা প্ৰেক্ষাপটত ক'ব বিচাৰিছে সাধাৰণ শ্ৰেণীৰ মানুহকো চিনেমাখন চাবলৈ প্ৰদান কৰক, সেয়া আমাৰ অসম চৰকাৰৰ প্ৰতি অনুৰোধ। আৰু এটা কথা ক'ব বিচাৰিছো, যেতিয়ালৈকে দাম বৃদ্ধি কৰি থাকে তেতিয়ালৈকে আমি ছাত্ৰ সমাজ জাগ্ৰত হৈ থাকিম আৰু যেতিয়ালৈকে জুবিন দাক ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে আমি ছাত্ৰ সমাজ জাগ্ৰত হৈ থাকিম। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী ওলাই আহিব ন্যায় বিচাৰি। আমাৰ দাবী মানিবই লাগিব, জয় জুবিন দা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।